লুইতৰ বুকুত জাহ যাব নেকি ঐতিহাসিক বুঢ়াবুঢ়ী থান কাল খহনীয়াত অস্তিত্ব বিপন্ন বুঢ়াবুঢ়ী থানৰ ধুবুৰী আৰু গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থানত অব্যাহত আছে লুইতৰ খহনীয়াৰ কালৰূপ বিগত দুটা দিনৰ পৰা থানখনলৈ প্ৰৱেশ কৰা পথটোৰ অধিকাংশ খহনীয়াত জাহ গৈছে ফলত আতংকিত হৈ পৰিছে স্থানীয় হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক আমি দুখীয়া মানুহ আমাৰ ইয়াৰ অঞ্চলৰ যিমান মানুহ আছে সকলোই দুখীয়া মানুহ যাৰ একো নাই তাৰ কিন্তু এজন আছে সেইটো হ'ল আল্লাহ বা ভগৱান গতিকে এতিয়া আমাৰ নিৰুপায় হৈ আমি এতিয়া আল্লাহ বা ভগৱানৰ ওপৰত মানে সকলো বস্তু সমৰ্পণ কৰিছোঁ যদি আমাৰ ইয়াত স্থানীয় মানুহে যদি সকাহ দিয়ে তেনেহ'লে আমাৰ এই ঠাইখিনি ইয়াত বৰ্তমান থাকিব কাৰণ আমি গোটেইখিনি আজি বহি লাগিলে আমি ভিক্ষা খুজিম সিহঁতৰ পৰা ভিক্ষা খুজি আমি 10 টকা 20 টকা 50 টকা যিয়ে যিমান পাৰে যাৰ যি সক্ষমতা আছে আমি এই খুজি মাগি হ'লে আমি এই ঠাইখন ৰাখিবলৈ চেষ্টা কৰিম চাওক যিখিনি ঠাইত গৰাখহনীয়া হৈছে এটা একদম বুঢ়াবুঢ়ী যিটো আমাৰ থান আছে তীৰ্থস্থান আছে তীৰ্থস্থানৰ কাষত মাত্ৰ ৰাস্তাটো যিটো আছিল মেইন ৰাস্তা বুঢ়াবুঢ়ী থানলৈকে অহাৰ সেই ৰাস্তাটো মাত্ৰ এতিয়া 1 মিটাৰমান আছে আৰু বাকীখিনি অলৰেডি ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গ'ল ইতিহাস মতে 200 বছৰ পূৰ্বৰ পৰাই এই বুঢ়াবুঢ়ী থানত চ'ত মাহৰ শেষৰ দিনটোত শিৱ পাৰ্বতী পূজা অনুষ্ঠিত হৈ আহিছে মুছলমান সম্প্ৰদায়ৰ লোকসকলেও এই দিনটোত পৃথকে আৰাধনা কৰে সেয়ে এই ঠাইডোখৰক হিন্দু মুছলমানৰ মিলন ভূমি বুলি কোৱা হয় নামনি অসমৰ অন্যতম এই স্থান ৰক্ষাৰ বাবে ওলাই আহিছে হিন্দু মুছলমান ৰাইজ চাওক ইয়াতে যিখিনি জিঅ' বেগৰ কাম কৰিছে এইটো এটা খিৰতি গায়ৰ নিচিনা কাম কৰিছে আমাৰ এইখিনি বুঢ়াবুঢ়ী থানক এশ্ৰেণী মানুহে এছাম মানুহে ইয়াত খিৰতি গায়ৰ নিচিনা ভাবি লৈছে সিহঁতে বছৰে বছৰে অলপ চলপ কাম কৰে আৰু বাকীখিনি লুটতাৰাজ কৰি খাই ফুৰি আছে সেইখিনি ৰোধ কৰিব লাগে যে বুঢ়াবুঢ়ী এইটো ঐতিহাসিকপূৰ্ণ ঠাই এই ঠাইত আমাৰ এই অঞ্চলৰ যিসকল হিন্দু ধৰ্মাৱলম্বী মানুহ আছে তেওঁলোকে ইয়াতে পূজা পাঠ কৰে বছৰত আৰু লগে লগে আমাৰ স্থানীয় যিখিনি মিয়া মানুহ মুছলিম মানুহ মাইনৰিটি মানুহ সকলোখিনি মানুহ তেওঁলোকৰ লগত লগ হৈ এই ঐতিহাসিকপূৰ্ণ ঠাইডোখৰ ৰখাৰ কাৰণে অহৰহ চেষ্টা চলাই আছে এই স্থান ৰক্ষা কৰিবলৈ ঢাল তৰোৱাল নথকা নিধিৰাম চৰ্দাৰৰ ভূমিকাত দেখা গৈছে জলসম্পদ বিভাগক লক্ষীপুৰৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা